অখিল গগৈ ডাঙৰীয়াই মুখত যি আহে তাকেই কয়। তেখেতে নিজকে সৰ্বজান্তা বুলি ভাবে। গতিকে সেই সৰ্বজান্তা বুলি ভবা তেখেতৰ সেই অল্পমতি চিন্তাৰ কাৰণে কেতিয়াবা নক'বলগীয়া কিছু কথা কয়। আপোনালোক সকলোৱে জানে যে এটা নিৰ্বাচন যেতিয়া আহে এটা এখন নতুন ভোটাৰ তালিকা প্ৰকাশ হয়। এইবাৰ SR স্পেচিয়েল ৰিভিজন অফ ইলেক্টৰেল ৰুলছ চলি আছে। ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে এই যি খচৰা ভোটাৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে, সেই খচৰা ভোটাৰ তালিকাত কাৰোবাৰ নাম ৰৈ গৈছে নেকি, কোনোবা অন্তৰ্ভুক্ত হ'ব নলগীয়া মানুহ অন্তৰ্ভুক্ত হৈছে নেকি, এই বিষয়টো চাবৰ কাৰণে সমগ্ৰ দেশজুৰি এই ক্ষেত্ৰত ৰাইজৰ অংশগ্ৰহণ বিচাৰি তেখেতসকলে আহ্বান জনাইছে। চৰকাৰে সেই বিষয়ে সেই সম্পৰ্কত কাম কৰি আছে আৰু সমান্তৰালভাৱে ৰাজনৈতিক দলসমূহেও এই ক্ষেত্ৰত যাতে এখন শুদ্ধ ভোটাৰ তালিকা নিৰ্মাণ কৰিব পাৰে নিৰ্বাচন আয়োগে, এই ক্ষেত্ৰত সেই ৰাজনৈতিক দলসমূহেও সহযোগিতা আগবঢ়ায়। আৰু গতিকে যদি অন্তৰ্ভুক্ত হ'ব নলগীয়া নাম অন্তৰ্ভুক্ত হৈছে, সেই নামসমূহ নিৰ্বাচনী আয়োগৰ দৃষ্টিত অনাটো সকলোৰে দায়িত্ব আৰু ৰাজনৈতিক দল হিচাপে দায়িত্বটো থাকিবই। তাৰ কাৰণে নিৰ্বাচনী বিধি অনুসৰি আয়োগে বিধি প্ৰদান কৰিছে ফৰ্ম 6, ফৰ্ম 7। গতিকে ফৰ্ম 6, ফৰ্ম 7 সকলোৱে কৰিব পাৰে। আপুনি জেনেৰেল পাব্লিক হিচাপে যদি অনুভৱ কৰে ভোটাৰ তালিকা আপোনাৰ বুথত যে এইজন মানুহ ইয়াৰ বুথৰ মানুহ নহয়, গতিকে নিৰ্বাচন আয়োগক জনোৱাটো এখন দেশৰ গণতান্ত্ৰিক নাগৰিক হিচাপে আমাৰ দায়িত্ব। গতিকে আমাৰ দলৰ তেনেকুৱা নিৰ্দেশনা আছে যে আমাৰ বুথত যাতে একদম এখন শুদ্ধ ভোটাৰ তালিকা হয়। কাৰণ শুদ্ধ ভোটাৰ তালিকা নোহোৱাৰ কাৰণেইতো অসমখনৰ অশান্তিৰ সৃষ্টি হৈছিল। যদি এই কনচিয়াছনেছটো 1979ত থাকিলেহেঁতেন অসম আন্দোলন নহ'লহেঁতেন। যদি এখন শুদ্ধ ভোটাৰ তালিকা যদি ভাল ধৰণে প্ৰস্তুত কৰিলেহেঁতেন তেতিয়াতো অসমত ইমান বিদেশীৰ অবাধ বিচৰণ কেতিয়াও নহ'লহেঁতেন, যাৰ কাৰণে 855জন শ্বহীদ হ'ব লগা হ'ল, যাৰ কাৰণে 6টা বছৰ অসমে আন্দোলন কৰিব লগা হ'ল। সেইসকলৰ নাম সোমোৱাৰ কাৰণে অসম আন্দোলন হৈছিল। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুতৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা আমি আহ্বান জনাইছোঁ, ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। নিৰ্বাচন আয়োগেতো এইখিনি ৰাইজক আহ্বান জনাইছে আৰু সেইকাৰণে সমান্তৰালভাৱে আমাৰ দলে প্ৰতিজন কাৰ্যকৰ্তাকে আমি সচেতন কৰিছোঁ যে এখন শুদ্ধ ভোটাৰ তালিকা খিলঞ্জীয়া জাতি জনগোষ্ঠী অসমখন ৰক্ষণাবেক্ষণৰ কাৰণে, অসমৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত অতি প্ৰয়োজন আৰু সেইকাৰণে সকলোকে আত্মনিয়োগ কৰাটো কোনো অসুবিধা নাই। কিন্তু অখিল গগৈ ডাঙৰীয়া কালি মই দেখিছোঁ তেখেতে বেছি সৰ্বজান্তা কিছুমান কথা কৈ আছে। আৰে হোৱাই নট, আমি শুদ্ধ ভোটাৰ তালিকা এখন বিচৰাটো কি ভুল হ'ব পাৰে? গতিকে আমাৰ সভাপতি, আমাৰ দলৰ কাৰ্যকৰ্তাসকলক, আমাৰ সাধাৰণ সম্পাদকে আমাৰ দলৰ কাৰ্যকৰ্তাসকলক, আমাৰ বিধায়কসকলে আমাৰ দলৰ কাৰ্যকৰ্তাসকলক, মণ্ডল সমিতিৰ সভাপতিয়ে দলৰ কাৰ্যকৰ্তাসকলক এই ক্ষেত্ৰত সচেতন কৰিছে। গতিকে ইয়াতো ক'বলগীয়াতো একো নাথাকে। কাৰণ তেওঁলোকে জানে ভাৰতীয় জনতা পাৰ্টীয়ে যদি এক্টিভ হয় তেওঁলোকে চুমা খাই থকা মানুহবিলাকৰ নাম কৰ্তন হ'ব পাৰে। কাৰণ সেই মানুহবিলাকৰ নাম বেছিকৈ সোমোৱাৰ কাৰণেইতো আছুৱে আন্দোলন কৰিছিল, সেইকাৰণেইতো 6 বছৰীয়া আন্দোলন আৰম্ভ হৈছিল, সেইকাৰণে 855জন মানুহৰ শ্বহীদ হ'ব লগা হৈছিল। কিয়? অবৈধভাৱে যিসকল মানুহৰ নাম সোমাইছিল সেইখন ভোটাৰ তালিকা। গতিকে ভোটাৰ তালিকা শুদ্ধ হোৱাত কংগ্ৰেছেতো নিবিচাৰে। এখন শুদ্ধ ভোটাৰ তালিকা অসমত হ'ব লাগে, কংগ্ৰেছে কেতিয়াও নিবিচাৰে। অবৈধ মানুহৰ নামেৰে ভোটাৰ তালিকা হ'ব লাগে এই কথাটো কংগ্ৰেছৰ ইতিহাসে কয়। আৰু তেওঁলোকৰ নেগুৰত ধৰি পিনি যিবিলাকে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ বিচাৰি আছে এই অখিল গগৈৰ নিচিনা দলবিলাকে, তো তেওঁলোকে কিয় শুদ্ধ ভোটাৰ তালিকা বিচাৰিব? শুদ্ধ ভোটাৰ তালিকা ভাৰতীয় জনতা পাৰ্টীয়ে বিচাৰিব, শুদ্ধ ভোটাৰ তালিকা অসম গণ পৰিষদে বিচাৰিব, শুদ্ধ ভোটাৰ তালিকা অসমৰ ৰাইজে বিচাৰিব, শুদ্ধ ভোটাৰ তালিকা অসমক ভালপোৱা মানুহবিলাকে বিচাৰিব। এওঁলোকেতো চুমা খাই ঘূৰি থাকে য'তে ত'তে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।